উপকাৰীক অজগৰে খায়। বানপীড়িতক সহায় কৰি প্ৰশাসনৰ ৰুখত পৰিল সৰুপথাৰৰ এজন লোক। সৰুপথাৰ বিজেপি কৰ্মী জীৱন চুটিয়াই সমষ্টিটোৰ বানপীড়িত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰি প্ৰশাসনৰ ৰুখত পৰিল। সৰুপথাৰৰ চক্ৰ বিষয়াই জীৱন চুটিয়াক এক জাননীযোগে কাৰ অনুমতিত সাহায্য বিতৰণ কৰিছে বুলি প্ৰশ্ন কৰে। এই জাননী পাই হতচকিত হয় বিজেপি কৰ্মীজন। তেতিয়া আমি এবাৰলৈ অনুভৱ কৰা নাছিলোঁ যে ৰাইজৰ এই সেৱাৰ বিনিময়ত মই যে চৌকচ পাব লাগিব যে কিয় বিনা অনুমতিত মই সহায় কৰিলোঁ। যে আচলতে আমি পুৰণা দিনবিলাকত আজি মই ৰাইজৰ সেৱাত আজি আচল প্ৰায় 10-12 বছৰৰ পৰা ৰাইজৰ এনেধৰণে সেৱা কৰি আহিছোঁ, কিন্তু কোনোদিন কোনো প্ৰশাসনৰ ব্যক্তি এনেধৰণে আগতে কোনো পাৰ্মিশ্যন বিচৰা নাছিল বা পাৰ্মিশ্যন ল'ব লাগিব বুলিও কোনো কাৰণতে কোৱা নাছিল। এই জাননীৰ পূৰ্বে সৰুপথাৰৰ চক্ৰ বিষয়াই জীৱন চুটিয়াই সাহায্য বিতৰণ সন্দৰ্ভত ফেচবুকত দিয়া পোষ্ট উঠাই ল'বলৈ হুংকাৰ দিছিল। বিধায়ক মৃণাল শইকীয়াৰ অভিযোগ অনুসৰি সেই পোষ্ট উঠাই নোলোৱাৰ বাবেই জাননী জাৰি কৰে চক্ৰ বিষয়াই। তেখেতে মোক সুধিলে যে আপোনালোকৰ ফালে ভাল চলি আছে, মই দেখি আছোঁ, মই একো কৰিব পৰা নাই। বোলো কিয়? বোলে মই সেইদিনা বস্তু বাহানি দিছিলোঁ আৰু ফেচবুকত পোষ্ট দিলোঁ, মোক চাৰ্কল অফিচাৰে ফোন কৰিছে যে তই ফেচবুক পোষ্টটো ডিলেট কৰ। সৰুপথাৰ চাৰ্কল অফিচাৰে যে ফেচবুক পোষ্টটো ডিলেট কৰ, নহ'লে তই ইয়াৰ জবাবদিহি হ'ব লাগিব। সৰুপথাৰৰ চক্ৰ বিষয়াই সাহায্য প্ৰদানকাৰীক জাননী দিয়া কাৰ্যত ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। চক্ৰ বিষয়াৰ কাণ্ড ৰাজহুৱা হৈ পৰাৰ লগে লগে হুলস্থুল লাগিল। এই ঘটনাৰে ৰাজনীতিৰ গুণ পাইছে ছ'চিয়েল মিডিয়াত 8 PM পোষ্ট দিয়া বিধায়ক মৃণাল শইকীয়াই। ৰাজনৈতিক কথা, কাৰণ তাততো আৰু অইনেও দিছে বোলে, অইন কেইবাটাও সংগঠন দিছে, সিহঁতৰ ওপৰত তেতিয়া চৌকচ কৰিছে নাই, সেইটোৱে কথা। মই জনাতে মই যেতিয়া এইটো বস্তু ষ্টাডি কৰিলোঁ, দেখে চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা সকলোৱে দিছে, সেইবিলাকক চৌকচ কৰিল নাই। 2021 চনত বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল সৰুপথাৰৰ জীৱন চুটিয়াই। প্ৰাৰ্থিত্ব পোৱা নাছিল জীৱনে, কিন্তু ৰাজহুৱা কাম কাজৰ পৰা আঁতৰি অহা নাছিল জীৱন চুটিয়া। 2021 চনত মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, কিবা কাৰণত মই প্ৰাৰ্থিত্ব নাপালোঁ, তথাপিতো মই ভাৰতীয় জনতা পাৰ্টীৰ সেৱাৰ মনোভাৱে মই কাম কৰি আহিছোঁ। টিকেট নাপালেও তেখেতে দলৰ হৈ কাম কৰি আছে, আৰু আগতে ক'ভিডৰ টাইমতো তেখেতে প্ৰধানমন্ত্ৰীকো PM কেয়াৰত পইচা দিছে। আমাৰ তেতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতকো তেখেতে পইচা দিছে তেখেতৰ ৰিলিফ ফাণ্ডৰ কাৰণে। 21ৰ পাছতো আকৌ নিৰ্বাচন টিকেট নোপোৱাৰ পাছতো 5 লাখ টকা এবাৰ দি আহিছেগৈ। এতিয়া বান বিপৰ্যয়ৰ সময়ত জীৱন চুটিয়া সক্ৰিয় হৈ উঠাত শংকাৰ সৃষ্টি হৈছে নেকি কোনো ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ মনত? এই শংকাৰ বাবেই চক্ৰ বিষয়াৰ ওপৰত কোনো পক্ষই হেঁচা প্ৰয়োগ কৰি জীৱন চুটিয়াৰ কাম কাজত বাধা দিয়াৰ চেষ্টা চলাইছে নেকি? সৰুপথাৰত বহুতৰে মনত এনে প্ৰশ্নৰ উদ্ৰেক হৈছে। যিজন ব্যক্তিয়ে আচলতে এইখন নটিফিকেশ্যন জাৰি কৰিলে তেওঁ পাব্লিক ছাৰ্ভেণ্ট নে কাৰোবাৰ হাতৰ পুতলা, সেই কথাটো ৰাইজে তেওঁক প্ৰশ্ন উত্থাপন কৰিব লাগে। যে বিগত দিনতো সৰুপথাৰত ৰাজনীতিৰ ব্যক্তি আছিল, বিভিন্ন সময়ত কাম কাজ কৰিছিল, কিন্তু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল। গোলাঘাটৰ সৰুপথাৰ, নুমলীগড় আদিত বান বিপৰ্যয়ৰ সময়ত প্ৰশাসনৰ এনে কাৰ্যই সকলোকে হতচকিত কৰিছে। অৱশ্যে কিয় এই জাননী জাৰি কৰিবলগীয়া হ'ল তাৰো ব্যাখ্যা দিছে চক্ৰ বিষয়াই। যে আমাৰ ৰিলিফ কেম্পত যিখিনি আমাৰ ইনমেটছ থাকে, তেওঁলোকৰ অভাৰঅল স্বাস্থ্য আৰু সুৰক্ষাৰ দায়িত্ব আমাৰ প্ৰশাসনৰে থাকে। সেই ভিত্তিত মানে আমি এটা বস্তু এনচিয়ৰ কৰোঁ যে ৰিলিফ মেটেৰিয়েলৰ উপৰিও যদি কোনোবাই যদি প্ৰাইভেট বা ভলেণ্টাৰী অৰ্গেনাইজেশ্যনে যিকোনো সামগ্ৰী দিব বিচাৰে বা আমাৰ সমাজৰ বিশেষ অনুষ্ঠান বা প্ৰতিষ্ঠানে দিব বিচাৰে, তেতিয়াহ'লে এইটো আমি এনচিয়ৰ কৰিব লাগে যে সেই খাদ্যৰ কোৱালিটি মানে প্ৰপাৰ এজ পাৰ মানে মেনুৱেলতো লিখা আছে, সেই হিচাপে আমাৰ মানে তাৰে ছেফটি মানে যোনখিনি আমাৰ হাইজিন সেইখিনি যাতে মেইনটেইন হয়। সেইটো কাৰণে আমি অনুষ্ঠান প্ৰতিষ্ঠানক বিচাৰোঁ যে তেওঁলোকে আমাক এটলিষ্ট জনাই পেলাই বিভিন্ন সামগ্ৰীখিনি বিতৰণ কৰে। কিন্তু বানপীড়িতৰ মাজত সাহায্য প্ৰদানৰ বাবে আগ্ৰহী হোৱা লোকক আইন কানুনৰ মাজত আবদ্ধ কৰিলে কোনোবা সমাজ হৈতকী আগবাঢ়ি যাবনে সহায়ৰ বাবে? সাহায্য আগবঢ়োৱা আন দল সংগঠনক প্ৰশাসনে অনুমতি দিছেনে জাননী প্ৰেৰণ কৰিছে? আৰু আইনটো সকলোৰে কাৰণে হ'ব। মোৰ তাত বহুতে দি আছে, ময়ো দি আছোঁ, মইতো পাৰ্মিশ্যন ল'ব লাগিব। আমিতো আইনৰ ঊৰ্ধত নহ'লে মোলৈ নটিছখনতো এতিয়ালৈকে অহা নাই যে কেলৈ খাদ্য বিলাই ফুৰিছে। দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ পৰা সহযোগ বিচৰাৰ বহু উদাহৰণ আছে। বান সাহায্য পুঁজি, আৰোগ্য নিধি আদি অসম চৰকাৰে গঠন কৰি সাহায্য লোৱাৰ উদাহৰণ আছে। এনে ক্ষেত্ৰত স্বেচ্ছাই আগবাঢ়ি যোৱা লোকক আইন মেৰপেচত পেলাই সাহায্যৰ প্ৰতি বিশ্ৰদ্ধ কৰিলে কোনোবা ৰাজনীতিকৰ ব্যক্তিগত লাভালাভ হ'ব পাৰে, কিন্তু দুৰ্যোগ পীড়িত প্ৰশাসনৰ কি লাভ হ'ব? গোলাঘাটৰ পৰা দেৱাশিষ সাহা আৰু সৰুপথাৰৰ পৰা দেৱাশিষ শৰ্মাৰ ৰিপোৰ্ট, NK TV।